মুখ্যমন্ত্ৰী হিমন্তৰ বাবে আন এক বিপদ এফালে গৌৰৱ গগৈ আনফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল অসমৰ চৌদিশে বলিছে গৌৰৱ গগৈৰ বতাহ ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি অহাৰ ইংগিত সৰ্বানন্দ সোণোৱালৰ সোণোৱাল নে গগৈ কাৰ বিৰুদ্ধে যুঁজিব হিমন্তই সুযোগৰ অপেক্ষাত সভাপতি দিলীপ শইকীয়া ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 2024 চনৰ বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণৰ ইংগিত সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লেও অসমৰ মায়া এৰিব পৰা নাই সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সেউজ সংকেত দিলে দিল্লী এৰি অসমৰ ৰাজনীতিত ভৰি থবলৈ ইচ্ছা প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিজেপিৰ চৰকাৰ চলি থাকিলেও শেহতীয়াকৈ সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰী আৰু বিধায়কৰ অটপালিত অতিষ্ঠ হৈ পৰিছে অসমৰ জনতা আনকি বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলো অতিষ্ঠ হৈ পৰিছে ইয়াৰ বিপৰীতে ৰাজ্যত ক্ৰমাৎ শক্তিশালী হৈছে বিৰোধী শিবিৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত গৌৰৱ গগৈক নিযুক্তি দিয়াৰ পাছতে অসমৰ জনসাধাৰণ কংগ্ৰেছমুখী হ'বলৈ ধৰিছে এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্তৰ নেতৃত্বত সমাগত নিৰ্বাচনত বিজেপিয়ে যে সফল হ'ব নোৱাৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে যাৰ বাবে নিৰ্বাচনৰ আগে পিছে অসমত বিজেপিৰ নেতৃত্ব সাল সলনিৰ চিন্তা চৰ্চা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমত বিজেপিৰ ভাৱমূৰ্তি পুনৰ উজ্জ্বল কৰি তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ বাবে বিজেপিক প্ৰয়োজন এগৰাকী সৰ্বজন গ্ৰহণযোগ্য নেতাৰ তদুপৰি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰতিৰোধ কৰাৰ বাবেও বিজেপিক প্ৰয়োজন উজনি অসমৰ এগৰাকী শক্তিশালী নেতাৰ বিজেপিৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে সৰ্বানন্দ সোণোৱালেই হৈছে একমাত্ৰ নেতা জানিব পৰা মতে কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে অসমলৈ ঘূৰি অহাত আপত্তি কৰা নাই সৰ্বানন্দ সোণোৱালে এই বিষয়ে সাংবাদিকৰ সন্মুখতো নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মকৰ্তা হিচাপে দলে যি দায়িত্ব দিয়ে তাক পালন কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে ৰাজ্যিক সমিতিৰ সৈতে কথা বতৰা পাতি আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলক য'ত যেনেধৰণে নিৰ্বাচনী দায়িত্বত কাম কৰিবলৈ বাবে তেখেতসকলে থিৰাং কৰিব সেই নিৰ্দেশনা আমি মানি চলিব লাগিব আমি দলৰ কাৰ্যকৰ্তা হয়নে গতিকে দলৰ কাৰ্যকৰ্তা হিচাপে যিটো প্ৰাথমিক আমাৰ দায়িত্ব কৰ্তব্য সেইটোৱেই ৰাজ্যিক সমিতিৰ সৈতে কথা বতৰা পাতি আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলক য'ত যেনেধৰণে নিৰ্বাচনী দায়িত্বত কাম কৰিবলৈ বাবে তেখেতসকলে থিৰাং কৰিব সেই নিৰ্দেশনা আমি মানি চলিব লাগিব আমি দলৰ কাৰ্যকৰ্তা হয়নে গতিকে দলৰ কাৰ্যকৰ্তা হিচাপে যিটো প্ৰাথমিক আমাৰ দায়িত্ব কৰ্তব্য সেইটোৱেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈছে যে অসমৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈ আছে সোণোৱাল মন কৰিবলগীয়া যে বিগত কিছুদিন ধৰি অসমত সক্ৰিয় হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সোণোৱালৰ এনে তৎপৰতাই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এফালে অপ্ৰতিৰোধ্য ৰূপত গৌৰৱ গগৈ আৰু আনফালে দলৰ ভিতৰত সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব বৃদ্ধিয়ে বিপাঙত পেলাইছে মুখ্যমন্ত্ৰী হিমন্তক নিউজ ডেস্ক ৰিপৰ্ট NV Live